এবাৰৰ পৰা অসমৰ এছটি বিলাকক তিনিটা ক্লাছিফিকেশ্যন কৰিব। এটা হ'ল এছটি হিলছ, এটা হ'ল এছটি প্লেইনছ আৰু এটা এছটি ভেলী বা এছটি উপত্যকা। ইয়াত ৰিকমেণ্ডেশ্যনত কৈছে যে ক্ৰিয়েশ্যন অফ এছটি ভেলী তাত কাক কাক ভৰাইছে। এছটি ভেলীত 4টা কমিউনিটিক ভৰাইছে। এছটি ভেলী বা এছটি ভি মানে মই ভুৱা বুলি ক'ব খুজিছোঁ, কাৰণ যিটো ভাৰতৰ সংবিধানত নাই সেই তেনেকুৱা ধৰণৰ এটা ভেলী উলিয়াই দিছে ইয়াতে। যিটো ভাৰতৰ সংবিধানত আছে এছটি হিলছ আৰু এছটি প্লেইনছ, এতিয়া নতুনকৈ এটা গ্ৰুপ দিছে আৰু আশা প্ৰকাশ কৰিছে যে কেন্দ্ৰীয় চৰকাৰে কথাটো বিবেচনা কৰিব। আৰু এই ৰিপৰ্টটো কৈছে যে এই ৰিপৰ্টটো এটা ইণ্টাৰিম ৰিপৰ্ট, এই ৰিপৰ্টটো এটা অস্থায়ী ৰিপৰ্ট, এইটো শেষ সিদ্ধান্ত নহয়। ইয়াত কি কৈছে যে আহোম, চুতীয়া, ট্ৰী ট্ৰাইবছ এণ্ড আদিবাসী কমিউনিটিজ ৰিকমেণ্ডেড ফৰ ইনক্লুজন ইন দি লিষ্ট অফ শিডিউল ট্ৰাইবছ থ্ৰু এ প্ৰচেছ অফ কনচেনচাছ। ভিৰ ভিতৰতো ট্ৰী ট্ৰাইব আৰু আদিবাসী মানুহবিলাকক কাক সোমাব এইবিলাক সম্পৰ্কে কোনো সিদ্ধান্ত লোৱা নাই। কৈছে যে আগৰবাৰ 35টা সোমাইছিলে, কিন্তু এইবাৰ কোনো ধৰণৰ সিদ্ধান্ত লোৱা নাই। এইটো আলোচনাৰ পাছতহে সিদ্ধান্ত ল'ব। তাৰপাছত কৈছে যে কোচ ৰাজবংশী এক্সক্লুডিং দ্য আনডিভাইডেড গোৱালপাৰা ডিষ্ট্ৰিক্ট, আনডিভাইডেড গোৱালপাৰা ডিষ্ট্ৰিক্টৰ কোচ ৰাজবংশীবিলাকক বাদ দি বাকীবিলাকক অসমৰ বিভিন্ন ঠাইত বা BTADত থকা যিবিলাক আছে সেইবিলাকক ভিৰ ভিতৰত পেলাইছে। কিন্তু পুৰণি যিবিলাক আমাৰ গোৱালপাৰা জিলাৰ কোচ ৰাজবংশী আছে, যিবিলাক BTADৰ ভিতৰত নপৰে, BTADৰ বাহিৰত পৰে, তেওঁলোকক এছটি আপোনাৰ প্লেইনছতে ভৰ্তি কৰি দিছে। এছটি প্লেইনছত ভৰ্তি কৰিছে 3টা, মৰাণ, মটক আৰু কোচ ৰাজবংশী। যিটো মই আকৌ কৈ দিছোঁ, কোচ ৰাজবংশী অফ দ্য আনডিভাইডেড গোৱালপাৰা ডিষ্ট্ৰিক্ট প্ৰভাইডেড এন NOC ইজ ইছ্যুড বাই BTC ইন ৰেচপেক্ট অফ দি BTC পাৰ্ট অফ দি আনডিভাইডেড গোৱালপাৰা ডিষ্ট্ৰিক্ট। BTCৰ অকণমান গোৱালপাৰা জিলাৰ অকণমান অঞ্চল BTCত পৰে, অকণমান সেই অঞ্চলটোৰ কাৰণে আকৌ NOC ল'ব লাগিব BTCৰ পৰা। যদি দিয়ে তেতিয়াহ'লে সেই অঞ্চলটো সোমাব, নহ'লে নোসোমায়। গতিকে এতিয়া STP ৰূপে প্ৰস্তাৱ কৰিছে মৰাণক, মটকক, কোচ ৰাজবংশীক গোৱালপাৰাৰ, আৰু STV ৰূপে প্ৰস্তাৱ কৰিছে আপোনাৰ আহোম, চুতীয়া, ট্ৰী ট্ৰাইবছ আৰু কোচ ৰাজবংশী এক্সক্লুডিং গোৱালপাৰা ডিষ্ট্ৰিক্ট। তাৰপাছত তেওঁলোকৰ কাৰণে কি দিব বুলি কৈছে। তেওঁলোকৰ কাৰণে কৈছে যে STবিলাকে পাই থকা যিকেইটা সংৰক্ষণ, যেনেকৈ ধৰক কোকৰাঝাৰৰ চিটটো পাৰ্লিয়ামেণ্টত সংৰক্ষণ, আৰু আপোনাৰ কি কয় ডিফুৰ চিটটো সংৰক্ষিত STৰ কাৰণে, এই চিটবিলাক সদায় মানে STP আৰু BTADৰ অকল ST এতিয়া থকাবিলাকক, অৰ্থাৎ বড়োসকল আৰু BTADত থকা যিসকল এতিয়াৰ ট্ৰাইবেল নতুনকৈ হোৱা নহয়, তেওঁলোকৰ কাৰণে সদায় সংৰক্ষণ হৈ থাকিব। কেৱল মাত্ৰ ইয়াত আশা প্ৰকাশ কৰিছে যে যদিহে STৰ জনসংখ্যা বাঢ়ি যায়, যদি কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰে, যে ভিটোকো যদি গ্ৰহণ কৰে, তেতিয়া STৰ পৰিমাণ বাঢ়িব, আৰু STৰ পৰিমাণ বাঢ়িলে হয়তো এটা দুটা চিট, এটামান চিট হয়তো তেতিয়াহ'লে পাৰ্লিয়ামেণ্টত ওলাব পাৰে, সেই চিটটো তেতিয়া নতুনকৈ সংৰক্ষিত হ'ব। গতিকে এইটো এটা একদম ভেগ কথা, যাক আমি টুপি বুলি কওঁ, কমপ্লিট টুপি। আনহাতে বিধানসভাৰ ক্ষেত্ৰতো কৈছে যে বিধানসভাত যিমানবিলাক STৰ কাৰণে সংৰক্ষিত আসন, তাত নতুন STবিলাক সোমাব নোৱাৰে। যিবিলাকক কৈছে STV, এজনো ST তাত সোমাব নোৱাৰে। আশা প্ৰকাশ কৰিছে যে বিধানসভাৰ আসনৰ ক্ষেত্ৰত যদিহে এই যে STVটো সোমোৱাৰ কাৰণে ট্ৰাইবেলৰ সংখ্যা যদি বাঢ়ে, তেতিয়া অট'মেটিকেলি যদি চিট বাঢ়ি যায়, তেতিয়াহ'লে বাঢ়ি যোৱা চিটৰ ক্ষেত্ৰত STV সোমাব পাৰিব। STVটো তেতিয়া বাঢ়ি যোৱা চিটৰ ক্ষেত্ৰত সোমাব পাৰিব। তাৰপাছত আটাইতকৈ ইণ্টাৰেষ্টিং কথাটো কৈছে যে কেন্দ্ৰীয় চৰকাৰৰ চাকৰিবিলাকৰ সংৰক্ষণৰ ক্ষেত্ৰত, কেন্দ্ৰীয় চৰকাৰৰ চাকৰিবিলাকৰ ক্ষেত্ৰত বা কেন্দ্ৰীয় চৰকাৰৰ যিকোনো এপইণ্টমেণ্ট আটাইবিলাকৰ ক্ষেত্ৰতে নতুনকৈ সৃষ্টি কৰা STVবিলাক সোমাব নোৱাৰে। কাৰণ কেন্দ্ৰীয় চৰকাৰে অকল STP আৰু ST আপোনাৰ
হিলছ আৰু ST প্লেইনছ এই দুটাকে যিহেতু কৈ থৈছে যে গোটেই ভাৰতবৰ্ষত অকল এখনেই ST লিষ্ট আছে এতিয়া কৈছে যে ST ভি হ'লে সেইটো চেণ্ট্ৰেল লিষ্টত নোসোমায় মই সেইকাৰণে আপোনালোকক আগতে কৈ গৈছিলোঁ যে কেন্দ্ৰীয় চৰকাৰে এই সম্পৰ্কে বিল আনিছিলে 2019 চনত ৰাজ্যসভাত সেই বিলখনত ইয়াতকৈ বহুল ভাল কথা কৈ থৈছে গতিকে সেই বিলখন পাছ কৰি দিলেই অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ হৈ যায় কিন্তু আমাৰ বিজেপি চৰকাৰখনে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে যি নৰেন্দ্ৰ মোদীয়ে 6 মাহৰ ভিতৰত 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি কৈছিলে আজি এই ৰিপৰ্টৰ জৰিয়তে আকৌ এবাৰ প্ৰমাণ কৰি দিলে যে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিবলৈ নহয় 2026 চনত 6 জনগোষ্ঠীক টুপি পিন্ধাই 6 জনগোষ্ঠীক জাপি পিন্ধাই মিছা কথা কৈ ভুৱা STৰ কথা কৈ তেওঁ নিৰ্বাচনত ভোট ল'বৰ কাৰণেহে কেৱল এই ৰিপৰ্ট দিছে